হেল্ল' গাইজ, বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি অসম চৰকাৰৰ শিক্ষা বিভাগীয় সেৱা বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসামে মেট্ৰিক পৰীক্ষাৰ অৰ্থাৎ HSLC পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা কৰিলে। অৰ্থাৎ যেহেতু বৰ্তমানে আপোনালোকে গম পাইছে MCC চলি আছে, মডেল কোড অফ কণ্ডাক্ট। তো নিৰ্বাচনৰ কাম কাজ চলি আছে। এই এপ্ৰিল মাহতে নিৰ্বাচন হ'ব। তো নিৰ্বাচনৰ পিছতেই পৰীক্ষাৰ ফলাফলৰ কাম হাতত ল'ব সেৱা বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম। আৰু অহা মে' মাহৰ 15 তাৰিখ ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল, HSLC ফলাফল, হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামৰ ফলাফল। তো বহু জল্পনা কল্পনাৰ পিছত এইটো ঘোষণা কৰিলে। অন্ত পৰিল। বহু ছাত্ৰ ছাত্ৰীয়ে, ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী, লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে অপেক্ষা কৰিছে। তো তেওঁলোকৰ অপেক্ষাৰ অন্ত পৰিল। ফাইনেলি ঘোষণা কৰা হ'ল ৰিজাল্টৰ তাৰিখ, ফলাফলৰ তাৰিখ। ফলাফলৰ তাৰিখটো হৈছে অহা 15 মে', অৰ্থাৎ মে' মাহৰ 15 তাৰিখ 15 মে' ঘোষণা কৰা হ'ব সেৱা কৰ্তৃক আয়োজিত মেট্ৰিক পৰীক্ষাৰ ফলাফল, HSLC পৰীক্ষাৰ ফলাফল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসামে ঘোষণা কৰিব তাৰ অফিচিয়েল ৱেবছাইটত seva.assam.org.in, তাৰ যিটো অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হ'ব HSLC হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামৰ ফলাফল। তো আপোনালোকে সাজু হওক। আৰু তাৰ আগপাছেই ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী এক্সামৰ ফলাফল। আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে সেই এক্সামটো অনুষ্ঠিত কৰে। তো বহু জল্পনা কল্পনাৰ পিছত অন্ত পৰিল ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তেওঁলোকৰ এটা অন্ত পৰিল, তেওঁলোকৰ বহু অপেক্ষাৰ অন্ত পৰিল। আৰু ফাইনেলি ঘোষণা কৰা হ'ব। ফলাফলৰ তাৰিখ ঘোষণা কৰা হ'ল। ফলাফলৰ তাৰিখ ঘোষণা কৰা হ'ব অহা মে' মাহৰ 15 তাৰিখ। তো শিক্ষামূলক চাকৰি সম্বন্ধীয় সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন অল অপশ্যনত ৰাখিব। থেংক ইউ অল অফ ইউ।